নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'বোৰ চাই আপোনালোকে ভালেই পাব। আৰু আজি আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ লৈছোঁ আজিৰ দিনটো আমি কি কৰিলোঁ তাৰ ওপৰত। তেতিয়াহ'লে ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল এইখিনিতে জনাই থওঁ, চাফ চিকুণতাটো মেইন কথা নহয় জানো। চাফ চিকুণকৈ ৰাখিলে সকলোখিনি ভালে থাকে। সেয়েহে আমাৰ ফাৰ্মখন আমি যিমান পাৰোঁ সদায় চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। সেয়ে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ফাৰ্মখন। আজি আমাৰ ফাৰ্মখনৰ 11 দিন হ'ল। পোৱালিখিনি 11 দিন হ'ল। 11 দিনত আমি কি কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাব খুজিছোঁ অকণমান। এইখিনি পোৱালি দেখিছে। আৰু এটা এইখিনিতে আপোনালোকক কৈ থওঁ যে চাফ চিকুণতাটো মেইন কথা বুলি কোৱা নাছিলোঁ জানো ফাৰ্মখনৰ। সেইকাৰণে দানা বাচনৰ এইবোৰ মোহাৰি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিলে ভাল। এতিয়া স্প্ৰে কৰোঁতে ইয়াত কিবা কিবি পানী বা দৰৱ লাগি যাতে দানাটো তাত লাগিলে ভেঁকুৰৰ সৃষ্টি হয়। সেইকাৰণে মোহাৰি থাকিলে ইয়াত পোৱালিখিনিৰ কাৰণে ভাল আৰু ভেঁকুৰ নুঠে। আৰু এটা কথা জনাই থওঁ, পোৱালিখিনি যিহেতু ঠাণ্ডা দিন ভালেমানকেইদিন সিহঁতে ফলীয়া ওপৰতে থাকিব লাগে। আৰু সেইকাৰণে যিমান পাৰে ফলীয়াটো অতি বেছি দিন থাকিলে কি হয়, সিহঁতৰ মলখিনি লাগি ফলীয়াখিনি দাঁত চামনি এটা পৰে। আৰু সেয়েহে সিহঁতক অকণমান ফ্ৰীকৈ থাকিবলৈ আৰু সিহঁতৰ স্বাস্থ্যটো সদায় ভালে থাকিবৰ কাৰণে ফলীয়াখিনি ওপৰৰ যিটো দাঁত চামনি হয়, সিহঁতৰ মলখিনিৰ পৰা এটা চামনি বহি যায়, সেই চামনিটো সদায় কাটি থাকিব লাগে। আৰু যিমান পাৰে এই ফলীয়াখিনি সিহঁতৰ সদায় খুচৰি থাকিব লাগে। যিমানে খুচৰিব সিমানে ভাল।
মোক গৈ লৈছে দেই এইফালে এইফালে ৰাধেক উলিয়াই দিছোঁ বিষ্ণুক উলিয়াই দিছোঁ অকণমান কেমেৰা আগত যিহেতু 11 দিন হ'ল আৰু সিহঁতৰ প্ৰত্যেক দিনাই সিহঁতে অকণ বাঢ়ি যায় সেয়েহে সিহঁতক অকণমান জেগা দিব লাগে আমাৰ 11 দিন হোৱা হেতুকে আমি সিহঁতৰ 2টা বাকচ বহাই দিলোঁ আজি এইফালে খালী হৈ আছে